মৰিয়নি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 57 সংখ্যক জন্মদিন উদযাপন। হিমন্ত বিশ্ব শৰ্মা ভগৱানৰ অৱতাৰৰ লগত তুলনা ৰূপজ্যোতি কুৰ্মীৰ। মৰিয়নিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 57 সংখ্যক জন্মদিন পালন। হিমন্ত বিশ্ব শৰ্মা ফ্ৰেণ্ডছ ক্লাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে মহিলাসকলৰ মাজত বস্ত্ৰ বিতৰণ কৰাৰ লগতে বৃহৎ কেক কাটি মুখ্যমন্ত্ৰীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে। আনহাতে মৰিয়নিৰ গংগাপুৰত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে এটা শিৱ মন্দিৰ ৰাইজৰ বাবে মুকলি কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ সুস্বাস্থ্য কামনাৰে বিধায়কগৰাকীয়ে মন্দিৰৰ চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰে। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মুখ্যমন্ত্ৰীগৰাকীক ভগৱানৰ দশাৱতাৰৰ লগত তুলনা কৰি অসমক সৰ্বক্ষেত্ৰতে উন্নতি কৰা বুলি মন্তব্য কৰে। মৰিয়নি সমষ্টিৰ সোণোৱাল চাহ বাগান গংগাপুৰ গাঁৱত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিনৰ লগত সংগত ৰাখি ভগৱান শিৱই তেখেতক যেন আৰু আশীষ প্ৰদান কৰে। তেখেতৰে আগবঢ়োৱা অসম দৰ্শন আঁচনি 3 লাখ টকা আৰু ৰাইজৰ ফালৰ পৰা অকণমান আৰু ময়ো অকণমান কিঞ্চিত আগবঢ়াই দিছিলোঁ। আৰু মন্দিৰ ভাগি প্ৰায় 40 বছৰতকৈ অধিক কাল এতিয়াও দেখা পাব কেমেৰাত আৱদ্ধ হৈছে এটা গছৰ তলত ভগৱানৰ প্ৰতি বিশ্বাস ৰাখি 40 বছৰে আজি শিৱলিংগত ৰাইজে পূজা পাতল কৰি আহিছিলে, প্ৰাৰ্থনা কৰি আহিছিলে, ভগৱানক নাম লৈ আহিছিল। স্থায়ী এটা মন্দিৰ ৰাইজে লাভ কৰিলে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি আজি এই জন্মদিনত শুভকামনা জ্ঞাপন কৰিছোঁ। এনেধৰণৰ তেখেতৰ নামত এই শিৱ মন্দিৰ নিৰ্মাণ কৰি শাস্ত্ৰৰ মতে প্ৰভু শ্ৰীকৃষ্ণই কৈছিলে সময়ে সময়ে তেখেতে যেতিয়া বিপদ আহিব ৰাইজৰ, যেতিয়া অধৰ্ম হ'ব, যেতিয়া ৰাইজে দুখত থাকিব তেওঁ কিবা ৰূপত আহি পেলাই দেখা দিম বুলি কৈছিল। আৰু আমি জানো দশাৱতাৰ লৈছিল আৰু উদ্ধাৰ কৰিবলৈ ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰভু বিষ্ণুৱে। মোৰ এনে লাগে যে ভগৱন্তৰ এটা ৰূপত অহাৰ দৰে হৈছে আজি আমাৰ মৰমৰ মামা। মই হিমন্ত বিশ্ব শৰ্মা ফ্ৰেণ্ডছ ক্লাবৰ যোগেদি আৰু আজি আমি 5 বছৰত ভৰি দিলোঁ। আমি আনন্দিত। প্ৰায় 15,000 আমি এনেধৰণৰ যিসকল লোক আছে হয়তো অকণমান সহায় প্ৰয়োজন, সেইসকলক সহায় আগবঢ়াবৰ কাৰণে আমি ব্লেংকেট প্ৰদান কৰা আজি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিনৰ উপলক্ষে ইয়াৰ মোৰ বিশ্বাস প্ৰভুৱে তেখেতক কৃপা কৰিব, দীৰ্ঘায়ু হ'ব তেখেতৰ জীৱন আৰু তেখেতৰ সুস্বাস্থ্যৰ অধিকাৰী হৈ অসমৰ ৰাইজৰ লগতে মোৰ মৰিয়নি সমষ্টিৰ ৰাইজকো আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতে পদক্ষেপ গ্ৰহণ কৰিব, শক্তি পাব, আশীৰ্বাদ পাব। ৰাইজৰ আজি সঁহাৰি লাভ কৰিলোঁ। মই সকলোকে শুভকামনা জ্ঞাপন কৰিছোঁ। ৰাইজে যিসকল আজি ইয়াত উপস্থিত থাকিল আৰু মুখ্যমন্ত্ৰী মহোদয় পুনৰ জন্মদিনৰ শুভকামনা জ্ঞাপন কৰিছোঁ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।